মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দশমমান শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় পাঠৰ ভেৰি শৰ্ট টাইপ কোৱেশ্চন আৰু এনসাৰসমূহ আলোচনা কৰিম আৰু এই প্ৰশ্ন ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি মেট্ৰিক পৰীক্ষালৈকে অহাৰ খুবেই সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সাইমন কমিছন বৰ্জন কৰাৰ কাৰণ কি আছিল ইয়াৰ এনসাৰটো হৈছে এজন ভাৰতীয় সদস্য নথকাৰ বাবে সাইমন কমিছন বৰ্জন কৰা হৈছিল দ্বিতীয়টো প্ৰশ্ন হৈছে সাইমন কমিছনৰ প্ৰধান উদ্দেশ্য কি আছিল এনসাৰটো হৈছে মন্টেগু চেমস্ফৰ্ড শাসন সংস্কাৰ কিমান দূৰ কৃতকাৰ্যতা লাভ কৰিছে হেতু অনুসন্ধান কৰা তৃতীয় প্ৰশ্ন ভাৰতীয়সকলে সাইমন কমিছনক কি বুলি অভিহিত কৰিছিল এনসাৰটো হৈছে চেতকাইসকলৰ কমিছন বুলি অভিহিত কৰিছিল নেক্সট প্ৰশ্নটো হৈছে কিমান চনত স্বৰাজ দিৱস পালন কৰা হৈছিল এনসাৰটো হৈছে 1930 চনৰ 26 জানুৱাৰীত স্বৰাজ দিৱসটো পালন কৰা হৈছিল 5 নম্বৰ প্ৰশ্ন হৈছে দাণ্ডি যাত্ৰা কিমান চনত আৰম্ভ হৈছিল এনসাৰটো হৈছে 1930 চনৰ 12 মাৰ্চত দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল ষষ্ঠ প্ৰশ্নটো হৈছে হিমান্ত গান্ধী কাক কোৱা হয় এনসাৰটো হৈছে খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী বুলি কোৱা হয় গান্ধী আৰউইন চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল এনসাৰটো হৈছে 1931 চনৰ 12 মাৰ্চত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল প্ৰথম ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হৈছিল এনসাৰটো হৈছে লণ্ডনত অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 9 হৈছে দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতৰ একমাত্ৰ কোনজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল এনসাৰটো হৈছে মহাত্মা গান্ধীয়ে একমাত্ৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল আইন অমান্য আন্দোলন কিমান চনত প্ৰত্যাহাৰ কৰা হৈছিল এনসাৰটো হৈছে 1934 চনৰ মে মাহত আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰা হৈছিল নেক্সট প্ৰশ্ন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে কিমান চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল এনসাৰটো হৈছে 1932 চনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যিখন ভিডিঅ' তোমালোকৰ কাৰণে আপলোড কৰিলোঁ এই ভিডিঅ'খন তোমালোকে বৰ মনোযোগেৰে চাবা আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা ধন্যবাদ